হলধর, এই নরকাসুর সাধু আছে যুদ্ধৰ বাবে প্ৰত্যেক মুহূৰ্ততে প্ৰাগজ্যোতিষপুৰ আক্ৰমণৰ পৰিণাম আদি পাবি হাতে হাতে। নৰক, তোমাকে এতিয়াও দিছো মই হিত উপদেশ। দেৱতাসকলক মুকলি কৰি দি তুমি নিজৰ মংগল কামনা কৰা। হে যদুমণি, নালাগে নালাগে তোমাৰ সেইটো উপদেশ। সেই নৰকাসুৰে কদাপিও মুক্তি নিদিয়ে বন্দী দেৱতাক। সেয়েহে অস্ত্ৰধৰা যদুমণি, দেখুওৱা তোমাৰ হত পৰাক্ৰম। মূৰ্খ, নকৰিবি বৃথা স্মৰণ। যুদ্ধত দেখো তহঁতৰ বীৰত্বৰ প্ৰমাণ। সেনাপতি, কি চাই আছ? আক্ৰমণ কৰা। সেই হওক আজি চাওঁ তোৰ ৰণৰ পৰাক্ৰম কিমান। দাদা, কোৱা ভাই। কামৰূপৰ অধিপতি নৰকাসুৰে বন্দী কৰি ৰাখিছে দেৱতাসকলক, আৰু সেই হেতু লাগিছে তুমুল সংগ্ৰাম সেই কৃষ্ণৰ সতে। উত্তম, অতি উত্তম। হয় দাদা, এইবাৰ সেই কপটীয়া কৰিয়া কৃষ্ণৰ অহংকাৰ ঘটিব পতন। ভাই দাদা, এই শুভক্ষণত ব'লা আমি যাওঁ মৃগয়াৰ হেতু। হয় দাদা, কোন দিশে গ'লে বাৰু পাম মৃগয়াৰ সন্ধান? দাদা, দক্ষিণত আছে নদ নদী সুনীল সমুদ্ৰ, উত্তৰক আৱৰি আছে বিস্তৃত পাহাৰে। সেই হেতু দাদা পূব দিশে যাত্ৰা কৰোঁ, তাত আছে মৃগয়াৰ মনোমোহা স্থান। তেন্তে ব'লা ভাই, বিলম্ব নকৰি যাওঁ আমি মৃগয়াৰ হেতু। ব'লক দাদা। So
পৃথিবীর এক সত্রী সম্রাট নাম মোর যশ আর বই তব ভক্তি নাম বৈঠাখু আজিবুর বয়ত স্বর্গর দেবতা দেবতা মৈত্যর মানব আৰু পাতালৰ বাহুৰীয়া থৰা থৰে ঐ কম্পমান আজি পৰ্যন্ত বিচাৰি নাপালো মোৰ হব কক্ষ যুদ্ধ এই পৃথিৱীত ভাতৃ দাদা আছে নেকি কোনো বাবুৰ অমক কক্ষ যুদ্ধ এই ধৰাৰ বুকুত যদি আছে আৰু যদি আছে যুদ্ধ কৰি পুৰাও মোৰ মনৰ অভিলাষ দাদা অ' গুপ্তচৰৰ মুখে শুনিবলৈ পাইছো দুজন সুন্দৰ সুঠাম যুৱকে অস্তে হস্তে সুসজ্জিত হৈ প্ৰৱেশ কৰিছে আমাৰ ৰাজ্যত মানৱ সুন্দৰ সুঠাম দেহৰ মানৱ অতি সুন্দৰ সংবাদ বহুদিন হল কৰা নাই নৰ মাংস ভক্ষণ আৰু ভাতৃ কৰা নাই নৰ ৰক্তপান ভাতৃ দাদা অতি শীঘ্ৰে পূৰণ হ'ব আমাৰ মনৰ হেঁপাহ বলা ভাতৃ যাওঁ আমি এতিয়া সেই মনুষ্যৰ সন্ধানত বলক দাদা ক'ত পলাইছ মানৱ সন্তান কাৰ আদেশত প্ৰৱেশিলি আমাৰ ৰাজ্যত ভাতৃ দাদা আক্ৰমণ কৰা ততালিকে এই মানৱ সাৱধান জুৰন্ত বেছ তেন্তে হয় আৰু অপেক্ষাৰ নাই প্ৰয়োজন আক্ৰমণ কৰা ৰাক্ষসগণক খুন হেৰাও অসমৰ ৰাক্ষস ৰক্ষা আদি নাপাবি কদাবি বেছ তেন্তে যুদ্ধ কৰ নকৰি পলম প্ৰলয়ন কৰিলে ৰাক্ষসগণে হয় দাদা ব'লা ভাই আৰু কিছু দূৰ আগবাঢ়ি যাওঁ বলক দাদা আচৰিত আচৰিত মানৱ শক্তি কোনোমতে প্ৰাণ লৈ পলাই আহিছো সঁচা কথা ভাই সঁচাকৈ আচৰিতেই মানৱৰ শক্তি কি বলত পলিয়ানে মানৱ কুমাৰ এই দুৰ্জয় বাহুৰে কত মানৱৰ জীৱন শূন্য বিশূন্য কৰিলো কত মানৱৰ ৰক্তপান কৰিলো কিন্তু আজি এক সামান্য মানৱৰ হাতত সৰু পৰাজয় দাদা এই মানৱৰ হাতত পৰাস্ত হলে আমাক জগতে
তাৎকই দাদা আমার মিত্রাই কিন্তু দাদা চলে বলে কৌশল হলেও এই মানব হত্যা করিবই লাগিব। সঁচা কথা ভাতৃ, শোনে বলে কিংবা কৌশলে হলেও এই মানবক আমি হত্যা কৰিবই লাগিব। ভাতৃ, দাদা আছে নেকি কিবা ইয়াৰ সহজ উপায়? দাদা এইবার আমি ব্রাহ্মণ রূপে সিহঁতৰ ওচৰলৈ যাম আৰু বুদ্ধিৰে লৈ যাম সিহঁতক কওঁ অৰণ্য অৰণ্য। আৰু দাদা তাতেই সিদ্ধি হ'ব আমাৰ মনৰ কামনা। প্ৰশংসিলো তোমাৰ বুদ্ধিত। এইবাৰ তহঁতি ক'ত পলাই সাৰিবি মানৱ সন্তান? চলে বলে কিংবা কৌশলে হলেও পুৰাম আমাৰ মনৰ হেঁপাহ। বোলা ভাতৃ, হও এতিয়া আমি নিজ কৰ্তব্যত অগ্ৰসৰ। বলক দাদা।